নমস্কাৰ বন্ধুসকল, আপোনালোকক এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা তিনিবিধ খাদ্যবস্তুৰ এক বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়াম আৰু এই বিজ্ঞানসন্মত বিশ্লেষণৰ জৰিয়তে এই তিনিবিধ খাদ্যবস্তু যে আমাক খাদ্যবস্তুৰ পৰিৱৰ্তে এক শ্ল' পয়জন হিচাপে কাম কৰি থাকে আৰু এই শ্ল' পয়জনে আমাক এটা সময়ত আচলতে বিভিন্ন ৰোগত আক্ৰান্ত কৰাই সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি শেষলৈকে চালে এই তিনিবিধ খাদ্যবস্তুৱে আমাক কিদৰে শ্ল' পয়জন হিচাপে কাম কৰে আৰু কিদৰে অসুখত আক্ৰান্ত কৰাই সেই বিষয়ে জানিব পাৰিব। লগতে ভিডিঅ'টিত আমি আলোচনা কৰিম এই তিনিবিধ খাদ্যবস্তুৰ বিকল্প খাদ্যবস্তু হিচাপে আমি কি খাদ্যবস্তু ব্যৱহাৰ কৰিব পাৰিম। গতিকে ভিডিঅ'টি আপোনালোকে নিশ্চয় শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু লগতে ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধু বা আপোনালোকৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ বেছিভাগ মানুহৰ ওচৰলৈ যায় আৰু এই খাদ্যবস্তু তিনিবিধৰ বিষয়ে ভালদৰে জানিব পাৰে আৰু এই খাদ্যবস্তু তিনিবিধ যাতে অসমৰ মানুহে পৰিহাৰ কৰি চলিব পাৰে আৰু বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পৰা বাচি থাকিব পাৰে। গতিকে বন্ধুসকল, আহকচোন আজি আমি কি তিনিবিধ খাদ্যবস্তুই আমাক শ্ল' পয়জন হিচাপে কাম কৰে আৰু এই তিনিবিধ খাদ্যবস্তুৰ পৰিৱৰ্তে আমি কি খাদ্যবস্তু ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। বন্ধুসকল, আমি আমাৰ দৈনন্দিন জীৱনত বহুলভাৱে ব্যৱহাৰ কৰি থকা আৰু অতি প্ৰিয় খাদ্যবস্তুবিধ হৈছে চেনি। চেনি আমি সকলোৱে খাই ভাল পাওঁ, কিয়নো চেনিৰ সোৱাদ মিঠা আৰু আমি সকলোৱে চেনিৰ এই মিঠা সোৱাদ ভাল পাওঁ আৰু আমি জানো যে চেনিত বা মিঠা বস্তুত গ্লুক'জ নামৰ এবিধ উপাদান থাকে আৰু এই গ্লুক'জৰ পৰাই আমি শক্তি আহৰণ কৰোঁ আৰু এই শক্তিৰ জৰিয়তে আমি দৈনন্দিন চলা ফুৰা কৰা বা বিভিন্ন কাম কাজ কৰোঁ। কিন্তু কথাটো হৈছে আমি চেনি হিচাপে যি ৰিফাইন চেনি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, সেই ৰিফাইন চেনিত আচলতে চেনিৰ মিঠা সোৱাদৰ বাহিৰে ইয়াত কোনো অন্যান্য পুষ্টিকাৰক উপাদান পোৱা নাযায়। ইয়াৰ আচল কাৰণটো হৈছে এই ৰিফাইন চেনি প্ৰস্তুত কৰোঁতে যিবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, সেই ৰাসায়নিক দ্ৰব্যই আচলতে ইয়াৰ পুষ্টিকাৰক দ্ৰব্যবোৰ নাইকিয়া কৰি দিয়ে বা নষ্ট কৰি দিয়ে। একমাত্ৰ ইয়াৰ এই মিঠা সোৱাদটোৱে থাকে। গতিকে এই ব্যৱহাৰ কৰা ৰাসায়নিক উপাদানবোৰে আমাৰ আচলতে কোনো ধৰণৰ লাভ নকৰে বা কোনো ধৰণৰ শক্তি প্ৰদান নকৰে আমাক। ইয়াৰ পৰিৱৰ্তে আমাৰ সুস্বাস্থ্যত আচলতে যথেষ্ট ক্ষতি কৰে আৰু এনেদৰে চেনি আমি দৈনন্দিন বা দৈনিক ব্যৱহাৰ কৰি থকাৰ ফলত এটা সময়ত আমাক এই চেনিয়ে বিভিন্ন ৰোগত আক্ৰান্ত কৰে। বিশেষকৈ লিভাৰৰ অসুখ বা অন্যান্য অসুখ, লগতে আমাৰ হজম প্ৰক্ৰিয়াৰ খেলিমেলি এনেধৰণৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু আমাৰ বেছিভাগ মানুহৰে ধাৰণা হৈছে যে চেনি আচলতে ডায়েবেটিছ থকা লোকসকলে খাব নালাগে, বাকী অন্যান্য লোকসকলে খাব পাৰে। কিন্তু এই ধাৰণাটো সত্য নহয়। আচলতে আমি দৈনন্দিন জীৱনত যি ৰিফাইন চেনি ব্যৱহাৰ কৰোঁ, সেই ৰিফাইন চেনি ডায়েবেটিছ ৰোগীসকলৰ বাহিৰেও অন্যান্য লোকসকলেও আচলতে পৰিহাৰ কৰা উচিত, যিহেতু এই চেনিত মিঠা সোৱাদৰ বাহিৰে কোনো ধৰণৰ ইয়াত পুষ্টিকাৰক উপাদান নাথাকে। আৰু এই ৰিফাইন চেনিৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিব পৰা বস্তুবিধ হৈছে গুড়। আমি কুঁহিয়াৰৰ পৰা যি গুড় প্ৰস্তুত কৰা হয়, সেই গুড়ে আমি আচলতে ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই গুড়ত আমাৰ বাবে প্ৰয়োজনীয় গ্লুক'জ আমি যথেষ্ট পৰিমাণে পাওঁ আৰু এই গ্লুক'জৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰোঁ। বা ৰিফাইন চেনিয়ে আমাক যিদৰে ক্ষতি কৰে, গুড়ে আমাক কোনো ধৰণৰ ক্ষতি নকৰে, বৰঞ্চ আমি গুড়ৰ পৰা বিভিন্ন ধৰণৰ পুষ্টিকাৰক উপাদান লাভ কৰিব পাৰোঁ। আৰু গুড়ৰ উপৰিও আমি মিচিৰি ব্যৱহাৰ কৰিব পাৰোঁ। আমি যিহেতু মিঠা বস্তু আমি খাবই লাগে বা মিঠা বস্তু আমি ভাল পাওঁ, গতিকে ৰিফাইন চেনিৰ পৰিৱৰ্তে আমি মিচিৰিও ব্যৱহাৰ কৰিব পাৰোঁ। বা মিঠা ফল যেনে পকা কল আমি মিঠা বস্তু হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমাক কোনো ধৰণৰ ক্ষতি নকৰে, বৰঞ্চ এনে মিঠা বস্তুবোৰে আমাক গ্লুক'জৰ জৰিয়তে আমাক শক্তি যোগানে ধৰে। আমি দৈনিক জীৱনত ব্যৱহাৰ কৰি থকা 2 নম্বৰ ক্ষতিকাৰক খাদ্যবস্তুবিধ হৈছে ৰিফাইন তেল। আমি ৰিফাইন তেল আচলতে বেছিভাগ মানুহেই ব্যৱহাৰ কৰোঁ। অৱশ্যে যিসকল স্বাস্থ্য সচেতন লোক, তেখেতসকলে কিন্তু বহুত বছৰ আগৰে পৰা ৰিফাইন তেল পৰিহাৰ কৰি চলিছে। বহুত মানুহে ভাবে যে ৰিফাইন তেল যিহেতু পাতল, গতিকে ৰিফাইন তেল ব্যৱহাৰ কৰিলে
মানুহৰ তেজত কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি নহয়। সেই গতিকে আমি ৰিফাইন তেল ব্যৱহাৰ কৰিব লাগে। এই ধাৰণাটা কিন্তু একেবাৰে অসত্য। আচলতে ৰিফাইন তেলবিধ দেখাত যদিও পাতল, এই ৰিফাইন তেলবিধত আচলতে কেইবাবিধো ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। কিয়নো ৰিফাইন তেল প্ৰস্তুত কৰোঁতে ইয়াত কেইবাবিধো ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়। বিশেষকৈ হাগজে নামৰ এবিধ ৰাসায়নিক উপাদান বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এই হাগজে নামৰ ৰাসায়নিক দ্ৰব্যবিধে মানুহৰ শৰীৰত যথেষ্ট ক্ষতি কৰে। আৰু ২ নম্বৰ কথাটো হৈছে কি, ৰিফাইন তেল প্ৰস্তুত কৰোঁতে এই তেলবিধক ২৫০ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪০০ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত গৰম কৰা হয়। আৰু ইমানলৈ গৰম কৰাৰ ফলত আচলতে এই তেলবিধত কোনো ধৰণৰ পুষ্টিকাৰক উপাদান নাথাকে, বা পুষ্টিকাৰক উপাদান থাকিলেও সেই পুষ্টিকাৰক উপাদানবিধ আচলতে নষ্ট হৈ যায়। গতিকে ৰিফাইন তেলে মানুহৰ লাভ কৰাৰ পৰিৱৰ্তে বা স্বাস্থ্য ৰক্ষাত সহায় কৰাৰ পৰিৱৰ্তে বা পুষ্টি উপাদান যোগান ধৰাৰ পৰিৱৰ্তে যথেষ্ট ক্ষতিহে কৰে। সেইবাবে আমি ৰিফাইন তেল পৰিহাৰ কৰা উচিত। ৰিফাইন তেল নিয়মিতভাৱে ব্যৱহাৰ কৰাৰ ফলত মানুহৰ তেজত কোলেষ্ট্ৰলৰ পৰিমাণ আচলতে বৃদ্ধি পায়। আৰু কোলেষ্ট্ৰলৰ পৰিমাণ এনেদৰে বৃদ্ধি হোৱাৰ ফলত মানুহৰ শিৰা উপশিৰাত আচলতে ব্লকেজ হোৱাৰ চান্স থাকে, বা লিভাৰৰ বা হাৰ্টৰ ভিতৰত আচলতে ব্লকেজ হোৱাৰ সম্ভাৱনা বেছি। যিহেতু এনে ৰিফাইন তেল ব্যৱহাৰ কৰিলে মানুহৰ তেজত কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পাব পাৰে। গতিকে এই ৰিফাইন তেলৰ পৰিৱৰ্তে আমি সৰিয়হৰ পৰা প্ৰস্তুত কৰা মিঠাতেল আচলতে ব্যৱহাৰ কৰিব লাগে। কিয়নো অসমৰ যি বাতাবৰণ বা অসমৰ যি পৰিৱেশ, এই পৰিৱেশত আচলতে সৰিয়হৰ খেতি ভাল হয়। আৰু এই সৰিয়হৰ পৰা আমি যি মিঠাতেল প্ৰস্তুত কৰোঁ, সেই মিঠাতেলে আচলতে আমাৰ স্বাস্থ্য ৰক্ষাত কোনো ধৰণৰ ক্ষতি নকৰে, বৰঞ্চ এই মিঠাতেলে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। সৰিয়হ সাধাৰণতে 2 প্ৰকাৰৰ, এবিধ হৈছে ক'লা সৰিয়হ আৰু এবিধ হৈছে বগা সৰিয়হ। দুয়োবিধ সৰিয়হৰ পৰাই আচলতে মিঠাতেল প্ৰস্তুত কৰা হয়। আৰু দুয়োবিধ সৰিয়হৰ পৰা প্ৰস্তুত কৰা এই মিঠাতেল আমি বিভিন্ন ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই সৰিয়হৰ তেল আমি নিয়মিতভাৱে ব্যৱহাৰ কৰিলে বা উচিত মাত্ৰাত ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্য ৰক্ষাত কোনো ধৰণৰ ক্ষতি নকৰে, বৰঞ্চ স্বাস্থ্য ৰক্ষাত আমাক এই মিঠাতেলে সহায় কৰে। সেইবাবে আমি এই দৈনন্দিন জীৱনত ৰিফাইন তেলৰ পৰিৱৰ্তে আমি মিঠাতেল ব্যৱহাৰ কৰিলে আমি কোনো ধৰণৰ স্বাস্থ্য ৰক্ষাৰ সমস্যাত ভুগিব লগা নহয়। গতিকে বন্ধুসকল, আপোনালোকে যদি কোনোবাই এই ৰিফাইন তেল ব্যৱহাৰ কৰিও আছে, আজিৰ পৰা আপোনালোকে এই ৰিফাইন তেল পৰিহাৰ কৰি চলিব বুলি আশা কৰিলোঁ। আৰু ৰিফাইন তেলৰ পৰিৱৰ্তে ঘৰতে প্ৰস্তুত কৰা বা আমাৰ সৰিয়হৰ পৰা প্ৰস্তুত কৰা যি মিঠাতেল, সেই মিঠাতেল ব্যৱহাৰ কৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা তৃতীয়বিধ ক্ষতিকাৰক খাদ্যবস্তু হৈছে চাহ। অসমীয়া মানুহৰ চাহ হৈছে এবিধ অতি প্ৰিয় খাদ্য। কিয়নো বেছিভাগ মানুহেই ৰাতিপুৱা শুই উঠি প্ৰথম খাদ্য হিচাপে চাহকাপ খোৱাটো এটা অভ্যাসত পৰিণত হৈছে। আৰু এনেদৰে আমি অভ্যাসত পৰিণত হোৱাৰ ফলতে চাহ সেৱন কৰি কৰি আমি বিভিন্ন ৰোগত এটা সময়ত আক্ৰান্ত হ'বলগীয়া হয়। কিন্তু তথাপিও আমাৰ বাবে চাহ যেন এবিধ আৱেগ। গতিকে আমি এই আৱেগৰ বশৱৰ্তী হৈ আচলতে বেছিভাগ মানুহে চাহ খোৱাৰ অভ্যাস গঢ়ি তোলা হৈছে। আৰু চাহত থকা এবিধ ৰাসায়নিক উপাদানৰ বাবে, আৰু সেই উপাদানবিধৰ নাম হৈছে কেফেইন। আৰু এই কেফেইনে আচলতে আমাৰ শৰীৰত নিচাহৰ সৃষ্টি কৰে। আৰু এই নিচাহৰ বাবেও আচলতে আমি চাহ খোৱাটো এটা আমাৰ অভ্যাসত পৰিণত হৈছে। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে, আমি এনেদৰে চাহ দৈনিক খোৱাৰ অভ্যাস কৰাৰ ফলতে আমি বহু ৰোগত আক্ৰান্ত হ'ব লগা হয়। আচলতে ৰাতিপুৱা শুই উঠিয়ে খালী পেটত চাহ খোৱা মানে আচলতে খালী পেটতে শ্ল' পয়জন খোৱা নিচিনা হয়। গতিকে বন্ধুসকল, আমি চাহ কেতিয়াও খালী পেটত ৰাতিপুৱা খাব নালাগে। বিশেষকৈ আমি ৰাতিপুৱা যদি খালী পেটত গাখীৰ চাহ খাওঁ, তেনেহ'লে আমি আচলতে বিষ খোৱাৰ নিচিনা হয়। এই গাখীৰ চাহ আচলতে খালী পেটত খালে আমাৰ শৰীৰত যথেষ্ট ক্ষতি কৰে। বিশেষকৈ খাদ্যবস্তু হজম কৰাৰ ক্ষেত্ৰত এই গাখীৰ চাহে যথেষ্ট অপকাৰ কৰে। সেইবাবে আমি ৰাতিপুৱা খালী পেটত কেতিয়াও গাখীৰ চাহ খাব নালাগে। অৱশ্যে খালী পেটত কোনো ধৰণৰ চাহেই খোৱা উচিত নহয় যদিও খালী পেটত যদি লাল চাহ পাতলকৈ সেৱন কৰা হয়, তেনেহ'লে বিশেষ ক্ষতি নকৰে বুলি ধৰা হয়। গতিকে আমি ৰাতিপুৱা খালী পেটত আচলতে চাহ খোৱাৰ পৰিৱৰ্তে কিবা অন্য খাদ্যবস্তু খোৱাৰ পাছত, বিশেষকৈ ভাত খোৱাৰ পাছত আমি লাল চাহ পাতলকৈ যদি খোৱাৰ অভ্যাস কৰোঁ, তেনেহ'লে আমি বিশেষ কোনো ৰোগত আক্ৰান্ত হ'ব লগা নহয় বুলি বিজ্ঞানসন্মত বিশ্লেষণৰ পৰা জানিব পৰা গৈছে।
কিন্তু আমি গাখীৰ চাহ আচলতে ৰাতিপুৱা খালী পেটতে হওক বা আমি দিনটোৰ যিকোনো সময়তে হওক আচলতে গাখীৰ চাহ খোৱা অভ্যাস একেবাৰে পৰিহাৰ কৰা উচিত। গতিকে আমি এই চাহ খোৱাৰ পৰিৱৰ্তে আমি যদি ব্লেক কফি আমি দৈনিক কিবা খাদ্যবস্তু খোৱাৰ পাছত খোৱাৰ অভ্যাস কৰোঁ, দৈনিক একাপকৈ বা খুব বেছি দুকাপকৈ, তেতিয়া আমি অৱশ্যে বিশেষ ধৰণৰ এই ব্লেক কফিৰ পৰা বিশেষ ক্ষতি পাব লগা নহয় বুলি বিজ্ঞানসন্মত বিশ্লেষণৰ জৰিয়তে জানিব পৰা গৈছে। গতিকে বন্ধুসকল, আমি ৰাতিপুৱা খালী পেটত কেতিয়াও গাখীৰ চাহ বা লাল চাহ ডাঠকৈ খাব নালাগে। তাৰ পৰিৱৰ্তে আমি কোনো খাদ্যবস্তু বা ভাত খোৱাৰ পাছত ব্লেক কফি একাপ বা দুকাপ খোৱাৰ অভ্যাস কৰিব লাগে। তেতিয়া আমি এই চাহৰ পৰা বিশেষ ধৰণৰ ক্ষতি আমি পাব লগা নহয় বুলি বিজ্ঞানসন্মত বিশ্লেষণে দাঙি ধৰিছে। বন্ধুসকল, আমি আমাৰ দৈনন্দিন জীৱনত কি কি তিনিবিধ খাদ্যবস্তু আমি ব্যৱহাৰ কৰি থাকোঁ আৰু এই তিনিবিধ খাদ্যবস্তুৱে আমাক কি ধৰণে অপকাৰ কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবিছে, তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ অনুৰোধ জনালোঁ, যাতে আমি এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।